গুড মৰ্ণিং সকলোকে কেনে আছে আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে থাকিব লাগিব বাজি আছে 5টা তো আজি সোনকালে উঠিলোঁ মোৰ কি হয় মানে সদায় দেৰিকৈ উঠোঁ তো আজি সোনকালে উঠিলোঁ তাৰপিছত খুৰী এজনী দোকান আছিলে তেখেতে কি কৰে সোনকালে উঠি পেলাই মোৰ কাষ্টমাৰকেইটা খাই চাওক আজি এনে কাষ্টমাৰ খাই আছে আৰু এটা বস্তু গম পালোঁ বন্ধুসকল এই যে মই যিটো তো দাড়ি ফুৰোৱা যিটো জিলেট আনিছোঁ প্ৰথমতে মই গম পোৱা নাছিলোঁ যে যিহেতু কৰি শিকা যায় ন যে ইয়াৰ লগত এক্সট্ৰা ব্লেড লাগে যোৱাকালি কওঁতে মোৰ মায়ে লৈ আহিছোঁ যিটো এক্সট্ৰা যিটো ব্লেড থাকে কেইবাটাও থাকে 4-5খন বোধহয় থাকে আৰু চেষ্টা কৰি আছোঁ দোকানখন ডাঙৰ কৰিবলৈ সকলোৱে আশীৰ্বাদ কৰিব উপদেশ দিব আৰু ভাল কমেণ্ট লিখিব কেনেকৈ আৰু উন্নত কৰিব পাৰোঁ দোকানখন গতিকে আশা কৰিছোঁ নতুন 2026 নতুন দিবলৈ দোকানখনত আৰু বহুত উন্নত কৰিব মন আছে তো যদি জ্যেষ্ঠসকলে চাইছে তো যিসকল ব্যৱসায় সকলে চাই আছে যদি পাব অন্য কোনোবা যদি চাই আছে কমেণ্ট কৰি আইডিয়া দিব আৰু নতুন আইডিয়া দিলে নিশ্চয় ভাল পাব আজি আৰু এটা কাম আহি গ'ল যিহেতু মই বিভিন্ন সৰু সুৰা কাম কিছুমান কৰি থাকোঁ বিল চিল বনাওঁ তাৰপিছত কোম্পানীবিলাকক বাৰু নকৰে নিজৰ পাৰ্চনেল বস্তু তো কিবা এটা আহি থাকে মোৰ সৰু সুৰাকৈ আৰু গতিকে মই এনেকৈ চলি থাকোঁ তো গতিকে এতিয়া আৰু এটা কাম আহিল মানে 40 নামঘৰৰ কিবা এটা লিষ্ট মানে এইটো ৰিচিপ্ট বুক কৈছে ৰিচিপ্ট বুক বনিব গতিকে কিবা এটা কৰিব লাগে তো মই ইয়াতো চব বনাই থাকে মই কাম কৰিয়ে থাকোঁ গতিকে লিষ্টখন আহিছে মই ৰাখি দিছোঁ ৰাতিপুৱা কৰি যাম আপোনালোকে দেখাই যাম চাই থাকিব আৰু গতিকে এটা সময়ত আছিলে মানুহে কাম দি যায় আৰু যিহেতু মই বহুত কাম দিছোঁ মানে এটা প্ৰেছৰ সমান কাম নহ'লেও আধা কাম মই আগতে কৰিছোঁ আগতে বহুত কাম বাদ দিছোঁ কাৰণ কিয় জানেনে লোকেল এৰিয়া জেগাত যোনে কাম কৰি আছে জানিব যে বিশেষকৈ যোনে কম্পিউটাৰত কাম কৰি আছে পইচাটো মানে কি হয় মাৰা যায় কষ্ট হৈছে কম্পিউটাৰত কিমান কষ্ট হয় সেই হিচাপে মানে ধৰক ৱেষ্টো হয় পেপাৰ কাগজ সময় নষ্ট হয় কাৰেণ্টৰ খৰচা আছে চেং খৰচা আছে গতিকে পইচাটো তেনেকৈ ৱেষ্ট যায়গৈ পোৱা নাযায় সেইটো কাৰণে সীমিত যিকেইটা পইচা পোৱা যায় তো মই সেইকেইটা কাম কৰোঁ আৰু তেনেকৈ কৰি আছোঁ ওপৰৰ আশীৰ্বাদত আৰু আশীৰ্বাদ কৰক যাতে আৰু উন্নত কৰিব আৰু ব্যৱসায়টো তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক এতিয়া মই অলপ এলাহ লাগিছে মানে সন্ধিয়া ঠাণ্ডাৰ দিনটো গতিকে মোৰ দাদা এজনক যিজনে কাম দিছিলে তেখেতক নিজৰ দাদাৰ নিচিনা আৰু দূৰৰ আৰু গতিকে তেখেতক কামত লগাই দিছোঁ তেখেতক এটা প্ৰেক্টিছত গতিকে আপুনি কৰক শিকক বস্তুকেইটা সদায়তৰ মোৰ কাষত পাই নাথাকিব পাৰে বা থাকিলেও পাব সদায়তৰ নাপাব পাৰে গতিকে তেখেতে কৰি আছে মই দেখাই আছোঁ নমস্কাৰ বন্ধুসকল আৰু এটা বস্তু মই দেখাই আছোঁ আজি বহুত দিনৰ মূৰত এই চকলেটটো আনিম বহুত মানে কি বছৰৰ মূৰত তো আগত দোকানৰ অৱস্থা বহুত বেয়া আছিলে গতিকে বহুত কষ্ট কৰি বস্তুটো গোটাইছোঁ আৰু বহুত দিনৰ মূৰত এটা বঢ়িয়া এটা গিফ্ট পালোঁ আৰু এক্সট্ৰিম কোম্পানীক মই সদায় ধন্যবাদ জ্ঞাপন কৰিছোঁ পাৰ্টিটো গিফ্টত দিয়াৰ বাবে তো মই দেখাই আছোঁ চাওক এই বস্তুটো এইটো যে দেখিছে এইটো যে এক্সট্ৰিম ইয়াতে চকলেটটো তাৰ ভিতৰত এটা বাতি ফ্ৰী দিছে আৰু এই চকলেটটো এনেকুৱা মই কোনো প্ৰমোশ্যন কৰা নাই যিহেতু মই চকলেটটো খাই এখন আৰম্ভ ইয়াতে টেঙাও আছে আৰু এই চকলেটটোৰ ভিতৰত অকণমান ধৰক জালুক টাইপৰ এটা বস্তু আছে গতিকে খাই টেষ্টি লাগে আৰু অন্য চকলেটৰ নিচিনা নহয়
লাগি নধৰে। গতিকে কাৰোবাৰ বাৰ্থডে বা কিবা ক'ৰবাত দিবলৈ যদি গিফ্টত আছে সৰু ল'ৰা ছোৱালী বা বাৰ্থডে অন্য কিবা দিব পাৰে সোনকালে দিলে কি হ'ব এনেকুৱা এটা মোৰ নিচিনা বাতিটো ফ্ৰী পাব। বাতিটো বাৰু ঘৰত আছে, তো দেখাই আছোঁ, চাই থাকক কেনেকুৱা লাগে। আজিৰ ভিডিঅ'টো আপোনালোকক সকলোকে মোৰ যিহেতু মই ঘৰত আহিলোঁ, ভাত পানী খালোঁ আৰু গোটেইখিনি দেখুওৱা নাই, তো আজি মোৰ ঘৰৰ ভিতৰৰ পৰাই আপোনালোক খবৰ গুড ডে গুড নাইট দিলোঁ। আৰু এই ভিডিঅ'টো মানে শেষ কৰিছোঁ।